মঙলবাৰে হনুমান চালিচাৰ পাঠৰ বিশেষ মহত্ব আছে। হিন্দু মান্যতা অনুসাৰে মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ ওপৰত সমৰ্পিত হয়। এইদিনা হনুমান চালিচাৰ পাঠৰ বিশেষ মহত্ব আছে। মহিলা আৰু পুৰুষে দুয়ো সমান ৰূপে হনুমান চালিচা পাঠ কৰিব পাৰে। হনুমান চালিচাৰ পাঠে আপোনাৰ জীৱনত অহা সকলো বাধাসমূহ দূৰ কৰাত সহায়ক হয়। যদি আপুনিও নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰে, তেন্তে ইয়াৰ লগত জড়িত কিছু নিয়ম জানিব লাগে। শান্তি মনেৰে হনুমান চালিচা পাঠ কৰিব লাগে। কিছু লোকে লৰালৰিকৈ হনুমান চালিচাৰ কিছু অংশহে পাঠ কৰে বা লৰালৰিকৈ ভুল শব্দৰ উচ্চাৰণ কৰি হনুমান চালিচাৰ পাঠক পূৰ্ণ কৰে। এনে কৰাটো শুদ্ধ নহয়। হনুমান চালিচা পঢ়িবলৈ বেছি সময় নালাগে যদিও আপোনাৰ ওচৰত পোৱা হনুমান চালিচা পঢ়িবলৈ সময় নাই, তেতিয়া আপুনি আবেলি হনুমান চালিচা পাঠ কৰিব পাৰে। সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধাৰে কোনো শান্ত স্থানত বহি হনুমান চালিচা পাঠ কৰিব লাগে। ৰঙা বস্ত্ৰত কৰিব লাগে পাঠ। হনুমান চালিচা পাঠ কৰাৰ সময়ত ৰঙা বস্ত্ৰ ধাৰণ কৰিব লাগে। ৰঙা ৰং বীৰ হনুমানৰ বিশেষ ৰূপে প্ৰিয় ৰং হয়। কেতিয়াও অস্বচ্ছ বস্ত্ৰত হনুমান চালিচা পাঠ কৰিব নালাগে। যদি আপুনি হনুমান চালিচাৰ পাঠ ঘৰতে কৰিছে, তেতিয়া হনুমানৰ চিত্ৰক ৰঙা ৰঙৰ আসনত বিৰাজমান কৰিব লাগে। কিন্তু কেতিয়াও তিতা বস্ত্ৰত হনুমান চালিচা পাঠ নকৰিব। 3 বা 5 বাৰ কৰিব লাগে পাঠ। হনুমান চালিচা পাঠ কৰাৰ সময়ত চেষ্টা কৰিব লাগে যে হনুমান চালিচাৰ পাঠ 3 বা 5 বাৰ কৰিব লাগে। মঙলবাৰে পুৱা আৰু আবেলি দুয়োটা সময়তে হনুমান চালিচা পাঠ কৰিব লাগে। আপুনি মানসিক শান্তিৰ অনুভূতি কৰিব আৰু আপোনাৰ চিন্তাও দূৰ হ'ব। কুশ বা উৰ্ণি আসনত কৰিব লাগে পাঠ। হনুমান চালিচাৰ পাঠ কৰাৰ সময়ত কুশ বা উৰ্ণি আসনৰ প্ৰয়োগ কৰিব লাগে আৰু আসন ৰঙা ৰঙৰ হ'ব লাগে। যদি ঘৰত হনুমান চালিচা পাঠ কৰিছে, তেতিয়া ঘৰৰ স্বচ্ছতাৰ বিশেষ ৰূপে ধ্যান ৰাখিব লাগে। হনুমান চালিচাৰ পাঠ কৰাৰ সময়ত হনুমানক সেন্দুৰ আৰু তুলসী অৰ্পণ কৰিব লাগে। হনুমান চালিচা পাঠ কৰাৰ আগে ৰাম নামৰ উচ্চাৰণ কৰিব লাগে। এয়া বীৰ হনুমানৰ অত্যন্ত প্ৰিয় হয়।